নমস্কাৰ B24 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান অনুভৱ নিৰলেৰ মাজলৈ মই ঋতুস্মিতাই সকলোকে স্বাগতম জনাইছো। আনদিনাৰ দৰে আজিও এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আমি আমন্ত্ৰণ কৰি আনিছো। তেখেত হৈছে ববিতা শৰ্মা বা আপোনাক স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। যেহেতু আপোনাৰ গীত আমি সৰুৰে পৰা শুনি আহিছো, এতিয়া আপোনাক যদি মই সুধিব বিচাৰো আপুনি কেতিয়াৰ পৰা গীতৰ লগত জড়িত আছে বা কেতিয়াৰ পৰা আপুনি গান গোৱা আৰম্ভ কৰিছে কি ক'ব? আচলতে এইটো ঘৰৰ পৰা পাইছোঁ, মাৰ পৰা মানে পোৱা বুলি ক'লেও ভুল নহ'ব, কাৰণ মা খুব ভাল গান গাইছিলে। আৰু একেবাৰে প্ৰথমে মই গান গাই বেয়া পাইছিলোঁ। আচলতে মই ছবি আঁকি ভাল পাইছিলোঁ, কিন্তু সেই যে কয় মানে এটা টানে বুলি কয় ন, মাৰ পৰা অলপমান মানে হেৰিটো টানিলে আৰু জিনত থকাৰ দৰে আৰু চ' মায়ে অকণমান হাৰমনিয়ামটো লৈ পেলাই বহাই মই বেলেগ ফালে চাই থাকোঁ। কিন্তু তেনেকৈয়ে ধৰা অলপ অনিচ্ছাৰ মাজেৰেও চাগে ভিতৰত কিবা এটা সোমাই আছিলে, ইচ্ছা এটা। চ' সেনেকৈ ধৰা ক্লাছ 1-2 মানৰ পৰাই মই মানে জড়িত হৈ পৰিলোঁ আৰু অলপকৈ। প্ৰথমে খুব আগতে আমাৰ সময়ত খুব কম্পিটিশ্যনবিলাক হৈছিলে, প্ৰতিযোগিতাবোৰ বহুত হয়, জ্যোতি সংগীত, ৰাভা সংগীত এইবোৰেই আৰু পূৰা। তো সেনেকৈ ধৰা লাহে লাহে প্ৰতিযোগিতাবিলাকত জড়িত হৈ কেতিয়া একেবাৰে সংগীতৰ জীৱন মানে একদম পূৰা হেৰিখনৰ পৃথিৱীখনলৈ আহিলেও গমেই নাপালোঁ আচলতে। আৰু আপুনি কৈছে যিহেতু ছবিৰ লগতো জড়িত আছিলে, ছবি আঁকে আপুনি সৰুৰে পৰা, এতিয়া আছেনে নাই সেই ধাৰাটো? আছে মই ভাল পাওঁ। মই মানে নকৰা কাম একোৱেই নাই নেকি আচলতে। ছবি আঁকিছিলোঁ, চিলাই কৰি ভাল পাওঁ মই, মানে এনেকুৱা ধৰণৰ সকলো বস্তুৱে অলপ মোৰ আছে আৰু এতিয়াও ৰাখিছোঁ যিমানখিনি পাৰোঁ। মই মানে খানা বনাই ভাল পাওঁ, এনেকুৱা ধৰণৰ বহুতখিনি চখে আচলতে। আৰু আটাইতকৈ ডাঙৰ কথা মই অভিনয় কৰিছিলোঁ। মই এখন চিনেমাতো এক্টিং কৰিছোঁ, ভূমিপুত্ৰ বুলি এখন চিনেমা আছিলে, আৰু তাৰ আগতে কেইখনমান চিৰিয়েল আছিলে, জোঁৱাই বুলি এখন, খুব মানে আগতে হেৰিবিলাক চিৰিয়েল কিছুমান হয় দূৰদৰ্শনৰ পৰা, হিন্দী চিৰিয়েলবিলাক। যিহেতু মই হিন্দীত অনাৰ্ছ আছিল, মোৰ হিন্দী স্পিকিং মানে হেৰিটো মোৰ ফ্ৰেঞ্চিটো খুব ভাল, চ' মই হিন্দী চিৰিয়েলবিলাকতো মোক লৈছিলে, চ' মই এনেকৈ ভালেখিনি অভিনয়ো কৰিছিলোঁ। আচ্ছা, যিহেতু আপুনি ক'লে চিনেমা জগতখনৰ লগত জড়িত বুলি, প্ৰথমখন চিনেমা কোনখন? মানে মই গোৱা হিচাপত একচুৱেলি প্ৰথম চিনেমা বুলি ক'বলৈ গ'লে মোৰ ৰাজা বিষয়ে যিখন যৌৱনে আমনি কৰে পিছত যিখন চিনেমা ওলাইছিলে আই লাভ ইউ বুলি, মই সেইখনত মানে কমাৰ্চিয়েল মই সেইখন চিনেমাত গাইছোঁ, প্লেবেক ছিংগাৰ। আৰু মোৰ লগত আছিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱাল। চ' মোৰ প্ৰথম চিনেমাই চাব গ'লে ইমান এজন মানে হিট মানুহ এজনৰ লগত, জনপ্ৰিয় মানুহ এজনৰ লগত গাবলৈ পাইছোঁ, এইটো বহুত ডাঙৰ কথা। কিন্তু তাৰ আগতেও মই ধৰা বেকগ্ৰাউণ্ড ভোকেল হিচাপে মই আগতে যৌৱনে আমনি কৰে এখনতো গাইছোঁ। আৰু এখন নিষিদ্ধ নদী বুলি বিদ্যুৎ চক্ৰৱৰ্তীৰ এখন আৰ্ট ফিল্ম আছিলে, মই সেইখনত খগেন গগৈ তেখেতৰ লগত মই প্ৰথম বিহু গাইছিলোঁ। যদিও সেইকেইখন মোৰ প্ৰথম ছবি, কিন্তু মোৰ নিজৰ ফালৰ পৰা যদি কওঁ প্ৰথম ছবি হিচাপে মই কণ্ঠদান কৰা সেইখন হৈছে আই লাভ ইউ। আপুনি যিহেতু কৈছে আপুনি এগৰাকী অভিনেত্ৰী বুলিও, অভিনয়ো কৰিছে। অভিনেত্ৰী বুলি নকওঁ, কিন্তু অভিনয় কৰি মই ভাল পাইছিলোঁ, আৰু নিশ্চয় কিবা অকণমান ভাল পাইছিলে, সেইকাৰণে ধৰা মই একেৰাহে প্ৰায় 5-6খনমান চিৰিয়েল আৰু ছবি এখন, কিন্তু চিৰিয়েল প্ৰায় মই 4-5খনমানত কাম কৰিছোঁ। সেইখিনি অভিজ্ঞতাৰ বিষয়ে জানিব পাৰিম নেকি? কেনেকুৱা অভিজ্ঞতা আছিল, ভাল বেয়া কিবা? নাই, অভিজ্ঞতাটো খুবেই ভাল আচলতে। মই যিহেতু আমি আৰ্ট লাইনৰ মানুহ ন, সংগীতৰ লগত আচলতে অভিনয়ৰ এটা ভাল এটা মানে লিংক এটা থাকে আচলতে, দুয়োটা বস্তুৱে খুবেই ভাল লাগে। কিন্তু মোক যদি তুমি মানে অভিজ্ঞতাৰ ফালৰ পৰা কোৱা, খুবেই ভাল লাগিছিলে, অভিজ্ঞতা খুবেই ভাল আছিলে। তাৰ লগতে কেৱল মই মানে কেনেকৈ অকণমান আঁতৰিলোঁ সেইটো মই ক'ব বিচাৰিম, এইকাৰণে যিহেতু মই গানৰ লগত বেছিকৈ জড়িত আচলতে। চ' মানে কি হয়, আগৰ কথা কৈছোঁ, আগতে খুব শ্ব' কৰোঁ, ষ্টিল মই কৰোঁ শ্ব', কিন্তু আগতে মানে অত্যন্ত বেছি কৰোঁ। আৰু সেই সময়তে তাৰমানে কি হয়, গান গাই পেলাই যিকেইটা পইচা পাওঁ সেইকেইটা চিৰিয়েলবিলাকত যেতিয়া বা চিনেমাত যেতিয়া এক্টিং কৰিব লগা হয় নহয়, কষ্টিউমটো নিজে কিনিব লাগে, বা তুমি তাৰ লগত ইয়েৰিং হওক, মানে এভৰিথিং ফুল এক্সেচৰিজ নিজে কিনিব লাগে। মানে সেইবোৰ কিনোতে মোৰ গানৰ পইচাকেইটা নোহোৱা হৈ থাকেগৈ। তাৰপিছত মই মাক এদিন ক'লোঁ, মানে মা মই ইমান কষ্ট কৰি গান গাই পইচাকেইটা পাওঁ, মই দেখোন গোটেই শেষ কৰি পেলাম এনেকৈ, একোৱেই নৰয় দেখোন। তাৰপিছতে মই নকৰোঁ আৰু এনেকৈ লাহে লাহে অলপমান আঁতৰি দিলোঁ। কিন্তু তথাপিও মই মোৰ নিজৰ যিখিনি গান আছিলে সেইখিনিত মই নিজে অভিনয় কৰিছিলোঁ। অভিনয়টো মই ৰাখিছোঁ, এতিয়াও যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, আৰু এতিয়া অৱশ্যে নকৰোঁ, এতিয়া অলপ কমাই দিলোঁ আৰু। আচ্ছা, কথা আৰু পাতি যাম
আৰু কথা পতাৰ মাজতে অকণমান গান এটা শুনাব পাৰোঁ ঠিক আছে গান মই একদম মোৰ প্ৰথম যিটো গান আছিলে যিটো আচলতে বহুতে নেজানিছিল কিন্তু প্ৰায়ে জানে কিন্তু সেইটো মই গোৱা বুলি নেজানে কাৰণ সেইখিনি সময়ত বহুত বেছি মানে চেনেল নাছিলে কেৱল দূৰদৰ্শন আছিলে আৰু দূৰদৰ্শনৰ গীতিমালিকাৰ এটা খুব জনপ্ৰিয় গীত আছিল মই চহৰৰ ছোৱালী আৰু সেই সময়ত মানে ছোৱালী এজনী স্কুটিখন লৈ ফ্লাইঅভাৰত নাচি মানে একদম চলাই গান গোৱা চাগে ময়ে আছিলোঁ প্ৰথম চ' সেইটো কমন গাই দিছে লাইন মই চহৰৰ ছোৱালী বুলি নকবা মোক মনে মৰি বিচাৰে আদৰ মই ৰূপহী বিজুলী হলো বুলিনো বাৰু কতেনো লগালো জগত এই বেলি বিহুতে মই চেনাই আহিছোঁ মুগাৰী সাজি পিন্ধি বহাগত মন কৰিছোঁ ল'বানে মনৰ খবৰ মই চহৰৰ ছোৱালী বুলি নকবা মোক মনে মৰি বিচাৰে আদৰ খুব সুন্দৰ গীত আচলতে এই গীতটো কেতিয়া কৰিছিলে এইটো আই থিংক 96-7 মানৰ হ'ব আচ্ছা আমি জন্ম হৈছোহে মাত্ৰ তাকে সেনেকৈয়ে ক'ব লাগিব আচলতে মই প্ৰথমে যুৱমানী যেতিয়া মই অডিশ্যন পাছ কৰিলোঁ ৰেডিঅ'ৰ পৰা তাৰপিছত সেইখিনি সময়তে মানস দা গীতিমালিকা খুব চলি আছিলে তেতিয়া আৰু সেই সময়তে মানে এই গান মোৰ মানে নিজৰ গান এটা লাগে নহ'লে কি হয় জানাম আগতে আজিকালি কথা বেলেগ আছিল আগতে মঞ্চত মানে যদি গাবলৈ এপ্লিকেশ্যন দিব লাগেতো এনেকৈতো আৰু নেমাতে আগতে এপ্লিকেশ্যন মোৰ দেউতাক পঠিয়াই দিওঁ দেউতা যোৱা না এপ্লিকেশ্যনখন দি আছোঁ মোৰ ইয়াতে গাবৰ ইচ্ছা আছে বৰলুতে হওক মই যিহেতু বৰলুৰ ছোৱালী দেউতাই যায় গ'লে কয় আপোনাৰ ছোৱালীৰ কিবা গান আছে নে নাই এলবাম আছে নে নাই তো তেতিয়া মানে দেউতাই কয় নাই অভিয়াছলি নাছিলে তো সেই তেতিয়াৰ পৰা মানে মনত তাৰমানে নিজৰ গান লাগে আচলতে যেনেকৈ নহওক দুটামান পইচা ঘটি হ'লেও গোটেই গানটো কৰি ল'ম সেই তেতিয়াই মই এটা পাঞ্চালী বুলি এলবাম কৰিছিলোঁ তাৰেই এইটো এটা গান আৰু এটা বৰ ধুনীয়া গান আছিলে তাতে মাৰুতি তেতিয়া মানে মাৰুতি খুব চলে আৰু তাতে মাৰুতি মানে গাড়ীখনক লৈ এটা গান আছিলে বৰ ধুনীয়া গাই শুনাব আমাক অকণমান মনত আছে চাওঁ পাওঁ অকণমান এলাইনমান गाड़ी के सबलाल मारुति ओ साबा मारुति सुआली सुआ যদি সাবা নাম যেটাইৰ কাসুনমতি এটা অভিজিত বৰ্মনৰ গান খুব ধুনীয়া গানটো আৰু মানে ইমান ৰিদমিক হয় মই ভাবিছোঁ আচলতে সেই গানকেইটা মোৰ একেবাৰে নোহোৱা হৈ গৈছে আচলতে মানে ইউটিউবত বা মই আকৌ নতুনকৈ কৰিম বুলি ভাবিছোঁ স্পেচিয়েলি চহৰৰ ছোৱালীটো আৰু এনেকুৱা এটা দুটা গান মই আকৌ কৰিম এবাৰ আপোনাৰ পৰা যিহেতু জানিব পাৰিছোঁ আপুনি খুব ষ্টেজ প্ৰগ্ৰামখিনি কৰিছিলে এই ষ্টেজ প্ৰগ্ৰামৰ অভিজ্ঞতা কিবা নাই ষ্টেজ প্ৰগ্ৰেমৰ অভিজ্ঞতা সদায় বেলেগ বেলেগ মানে প্ৰত্যেক দিনা এটা বেলেগ বেলেগ অভিজ্ঞতা পোৱা যায় যেতিয়া সৰুতে কৰিছিলোঁ তেতিয়া এটা বেলেগ আছিলে আগতে মানে অলপ মই ষ্টেজত ভয় কৰোঁ আচলতে প্ৰথম আৰু এটা কেনেকুৱা মোৰ মাক লৈ যাওঁ মাও যিহেতু গান গায় মাৰ লগতে গাওঁ সেনেকৈ ধৰা কৰি লাহে লাহে এনেকুৱা এটা সময় আহিল যাৰ পিছত মই জুবিনৰ লগত গান গোৱা আৰম্ভ কৰিলোঁ বেলেগ বেলেগ ধৰণৰ মানে সকলো ধৰণৰ ষ্টেজত মঞ্চত এটা বেলেগ বেলেগ ধৰণৰ অভিজ্ঞতা হয় আচলতে তাৰে ইণ্টাৰেষ্টিং এটা কথা জুবিন গাৰ্গৰ লগত যেতিয়া শ্ব' কৰি আছিলোঁ মই তাৰে এটা মানে ইণ্টাৰেষ্টিং ঘটনা এটা ক'ব বিচাৰিছোঁ মই জুবিনৰ লগত যেতিয়া 2001ৰ পৰা শ্ব' কৰিছোঁ চেৰিটি শ্ব' আৰু তেতিয়া জুবিন গাৰ্গে হেৰি নকৰে মানে কি কয় এইটো বিহু শ্ব' নকৰে চেৰিটি শ্ব'হে কৰে টিকেট কাটি যিবোৰ চাব লাগে আৰু আমাৰ তেতিয়া হিয়ামন হিট এন কে প্ৰডাকশ্যনৰ আকৌ হিয়ামনৰ প্ৰিপেৰেশ্যন হৈ আছে চ' সেইখিনি সময়ত আমি চেৰিটি শ্ব' কৰিবলৈ ঢকুৱাখানা গৈছিলোঁ এবাৰ ঢকুৱাখানা যাওঁতে মানে আমাক অনুষ্ঠানটো দিছে চেৰিটি শ্ব'বিলাক সাধাৰণতে 11টা 11:30 12টা সিমানৰ পৰা ষ্টাৰ্ট হয় পবিত্ৰদা আমাৰ মানে সূত্ৰধাৰ তেওঁ এনাউন্স কৰে পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমানৰ MP আৰু খগেনদা গৈছিলে খগেন গগৈ জুবিনদা মই আৰু বহুতখিনি এনেকৈ আমাৰ এটা পূৰা টীম এটা আৰু তো আমি গাবলৈ উঠিলোঁ 11টা 11:30 মানত আমাক মঞ্চ দিলে আমি গান গোৱা ষ্টাৰ্ট কৰিলোঁ জুবিনদাই প্ৰথমে গালে মই গালোঁ খগেনদাই গালে গাই প্ৰায় 3 ঘণ্টা হওঁ হৈছে আৰু চ' হঠাতে জুবিনদাই যেতিয়া ক'লে যে প্ৰগ্ৰেমটো শেষ কৰিব হ'ল অভিয়াছলি 3 ঘণ্টা হৈছে আমাৰো ভাগৰ লাগিছে তাৰপিছত দুই এটা আহি পেলাই মঞ্চত কৈছে প্ৰথমে যে নাই আমি আৰু লাগিব সেইটোতো কয়েই বাৰু আৰু এইটো কমন কথা আৰু জুবিনদাই মোৰ ফালে চাইছে তই গা মই গালোঁ আৰু 2-3টামান গালোঁ ভাগৰ লাগিছে বিৰাট তাৰপিছত আৰু লাষ্টত আৰু নোৱাৰোঁ আৰু হাত দাঙি দিছোঁ আৰু জুবিনদাৰ নোৱাৰোঁ আৰু গাব নোৱাৰোঁ
পবিত্ৰদাই এনাউন্সমেণ্ট দিলে যে আমাৰ অনুষ্ঠান শেষ কৰিবৰ হ'ল, আমি ইমানতে আৰু সেয়া কৰিছোঁ। লাহে লাহে ভুৰ 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 গুম 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 কৰিব ধৰিছে দেই ইফালৰ পৰা, মানে আমি গম পাব ধৰিছোঁ কি হৈছে কথাটো, একদম মানে ঢল বান্ধিছে, একদম এটা মানে চাউণ্ডটো বাঢ়ি বাঢ়ি আহি থাকে এনেকুৱা, কি হৈছে আই পেলাই পিছফালৰ পৰা চিঞৰিছে আমি এতিয়া এই ৰাতিখন ক'ত যাম, নৈ পাৰ হৈ হৈ আহিছোঁ, এই ৰাতিখন আমি ক'ত যাম, আমি গোটেই ৰাতি শুনিম বুলি আহিছোঁ। আমি মানে পবিত্ৰদাই পিছত ভালকৈ বুজালে যে নহয় আচলতে আমাৰ এটা সময় থাকে, আমাৰ আৰ্টিষ্টখিনিৰ অৱস্থা দেখিছে ভাগৰি গৈছে, সম্ভৱেই নহয়। একচুৱেলি তেওঁলোকৰো দুখ নাই, তেওঁলোকে নেজানে আচলতে যে সেইখিনি সময়ত চেৰিটি শ্ব'বিলাক কেনেকুৱা হয়। চ' ভাবিছোঁ টিকেট কাটিছোঁ গোটেই ৰাতি, আমি ইয়াতেই গোটেই ৰাতিটো কটাই পেলাই ৰাতিপুৱা গুচি যাম। গতিকে কি ক'ম আৰু লাষ্টত এনেকুৱা চিটুৱেশ্যন, আমাৰ বস্তু বাহানি ভাঙি আমি বেলেগৰ ঘৰৰ মানে বাৰীৰে পলাইছোঁ, তামোলৰ গছৰ মাজে মাজে কোন ক'ত গৈছে, কাৰ চেণ্ডেল নাই, কাৰ কি নাই, কোন আমি কেৱল পলাইছোঁ তাৰমানে। এনেকুৱা হাঁহি উঠিছে, সেইখিনি সময়ত কেনেকুৱা ভয় লাগিছে, এতিয়া আমি খুব হাঁহোঁ বাৰু এই কথাটো ভাবি ভাবি, কিন্তু মানে এইটো একদম পুৰা স্মৰণীয় ঘটনা, জীৱনত কেতিয়াও নাপাহৰোঁ, চব কথা পাহৰি গ'লে মই সেইটো নাপাহৰোঁ কেতিয়াও। এতিয়া যিহেতু আপুনি কৈছে জুবিন দাৰ লগত আপুনি বহুত প্ৰগ্ৰেম কৰিছে, জুবিন দা বুলি ক'লে কি ক'ব? জুবিন দা একচুৱেলি একদম এটা মানে কি বুলি কয় আৰু এটা মানে মোৰ কাৰণে আচলতে জুবিন দা সংগীতৰ কথা বাদ দি পেলাইও জুবিন দা এনেকুৱা এটা জলি মানুহ, মানে জুবিন দাৰ মানে আকস্মিক যিবিলাক মানে হেৰি আহে নহয় কথা, কিছুমান সৰু সৰু কিছুমান কথা, মই সেই 3টা বছৰ কেৱল হাঁহিছোঁ তাৰমানে। জুবিন দা ধৰা কথা কাষতে বহি আছোঁ, কিবা এটা এই পানীৰ টেপটো ধৰা কেতিয়াবা যে পানীটো ৰৈ পেলাই যে পাম্পটো হেৰি হোৱাৰ লগে লগে যে ধাৰকৈ যেনেকৈ যে চাউণ্ড এটা হয়, তাতেও তাৰমানে ঐ গালি দিছ নেকি তই, এনেকুৱা মানে এনেকুৱা কথা কিছুমান কৈ দিয়ে, তাৰমানে সেইটো আমাৰ দৰে মানুহৰ পটককৈ নাহে, তাৰমানে আমাৰ মুখতেই নুফুটে এনেকুৱা ধৰণৰ কথা কিছুমান, সৰু সৰু বস্তু কিছুমানকো মানুহজনে তাৰমানে এটা ধুনীয়া আৰ্টিষ্টিক ৱেৰে ক'ব পৰা বস্তুটো তেওঁৰ মানে অসম্ভৱ এটা জ্ঞান আছে, আৰু একচুৱেলি বহুত মানুহজন বহুত টেলেণ্টেড হয়, আৰু মানে কি আৰু আছে আচলতে অবভিয়াছলি, সেইকাৰণেতো জুবিন গাৰ্গ ন। চ' সেই বস্তুখিনি মানুহে জানে, তেওঁৰ সেই বস্তুখিনি যিখিনিয়ে জানে সেইখিনিয়ে অত্যন্ত বেছি শ্ৰদ্ধা কৰে, আৰু গানৰ বাহিৰেও দেই, মই অকল গানৰ ক্ষেত্ৰত কোৱা নাই, এজ এ সংগীত শিল্পী তেওঁ সকলোৱে ভাল পায়, কিন্তু এজ এ মানে হিউমেন বিং তেওঁৰ এইবোৰ গুণ কিছুমান যিখিনি মানুহে বেছি মানে ওচৰৰ পৰা পাইছে সেইখিনি মানুহে জানে, আৰু সেইখিনি আমি কেইগৰাকী মানে পাইছোঁ তাৰমানে, সেইকাৰণে জানো আচলতে তেওঁৰ সেই হিডেন টেলেণ্টবিলাক কি আছে তেওঁৰ আচলতে। ইজ এ জেম, একচুৱেলি ইজ এ জেম, বেলেগ একো নাই আৰু ক'বলৈ। ভূপেন হাজৰিকাক লগ পাইছে? মই ভূপেন হাজৰিকাক পাইছোঁ, অলপ পাইছোঁ, খুব কম পাইছোঁ। মই একচুৱেলি ভৰলুমুখৰ বিহুত আগতে যেতিয়া তেওঁ অনুষ্ঠান কৰিবলৈ সেই তেতিয়া পাইছোঁ, আৰু তেওঁক তোমাৰ মই চানমাৰী ফিল্ডতো পাইছোঁ, ওচৰৰ পৰা পাইছোঁ, সেৱা জনাইছোঁ। মই বহুত বেছি কথা ক'ব নহ'ল, ইমানখিনি কৈছে যে মই গান গাওঁ, মানে আৰম্ভ কৰিছোঁ আৰু তেতিয়া মা তুমি ভালকৈ গান গোৱা। মই কিন্তু তেওঁক ইমান বেছি মানে খুব এনেকৈ বহি পেলাই ভালকৈ সেনেকুৱা এটা নেপালোঁ, কিন্তু যিখিনি পাইছোঁ মই সেইখিনিতো মই বহুত সুখী আচলতে। কিন্তু তেখেতৰ বাহিৰে মই প্ৰায়খিনি মানে যিখিনি আমাৰ পুৰণি শিল্পী আছে মই এটাইখিনিকে পাইছোঁ। মই খগেন মহন্ত ডাঙৰীয়া, তেখেতেও মোক গীত শিকাইছে। যেতিয়া মই ৰেডিঅ' চেণ্টাৰ এপ্ৰুভ ছিংগাৰ হ'লোঁ, তেতিয়া এই যিবোৰ ভাষাৰ কিছুমান এই আমাৰ অসমীয়া কথাবোৰ যিবোৰ থ্ৰয়িংবোৰ গীতত যিখিনি প্ৰয়োজন আচলতে, গান আজিকালি বহুতে গায়, কিন্তু আজিকালি মানে বিলাকৰ উচ্চাৰণ এইবিলাকৰ উচ্চাৰণ চাবচোন বৰ অদ্ভুত শুনি, কিছুমান মানে কণ্ঠশিল্পী অদ্ভুতেই তাৰমানে। মই আজিকালি যিমানখিনি প্ৰায় কণ্ঠশিল্পী পাইছোঁ বা শুনি থাকোঁ, মই বেছিভাগৰ মই প্ৰনাউন্সিয়েশ্যনটোক লৈ বহুত বেছি তাৰমানে মই একদম মানে দুখিত আচলতে। সেইবোৰ বস্তু একচুৱেলি প্ৰকৃতত আমিও নাজানিছিলোঁ, কিন্তু আমাক বহুতখিনি শিকাইছে। মই খগেনদাৰ পৰা খগেন মহন্ত ডাঙৰীয়া তেখেতৰ পৰা মই বহুতখিনি শিকিছোঁ। খগেন গগৈ তেখেতেও মোক ভালেখিনি শিকাইছে। ৰমেন চৌধুৰী তেখেতে মোৰ প্ৰথম যিটো মানে গীতিমালিকাৰ প্ৰথম গীতটি মই তেওঁৰ সুৰৰ গাইছোঁ। গতিকে মই বহুত ভাল অনুপম দা হওক বা এটাইখিনিৰ পৰা মানে ভালকৈ গীত মানে তেওঁৰ সংস্পৰ্শত মই বহুতখিনি মানে গান শিকিব পাৰিছোঁ। মই চাৰু গোহাঁইক পাইছোঁ, তেখেতৰ লগত শ্ব' কৰিছিলোঁ। জেপি দা মই তেখেতৰ লগত বহুত শ্ব' কৰিছিলোঁ। চ' মানে মোৰ একচুৱেলি ভগৱানৰ এটা আশীৰ্বাদ বুলি ভাবোঁ মই তেখেতসকলৰ লগত একেলগে মঞ্চ মানে শ্বেয়াৰ কৰিব পাৰিছিলোঁ। যিহেতু আপুনি বহুত পুৰণা শিল্পীসকলৰ লগত সান্নিধ্য পাইছে আচলতে, তেওঁলোকৰ লগত আটাইতকৈ ভাল লগা ষ্টেজ শ্ব' কাৰ আছিলে? কাৰ লগত কৰিছিলে আটাইতকৈ ভাল? ষ্টেজ শ্ব' একচুৱেলি সেনেকৈ ক'বলৈ গ'লে অলপ ভুল হ'ব। প্ৰত্যেকৰে মই আকৌ কৈছোঁ ন, প্ৰত্যেকজন ব্যক্তিৰে আচলতে এটা সুকীয়া এটা অস্তিত্ব থাকে দেই, প্ৰত্যেকজনৰে বেলেগ। জুবিন দাক
তোমালোকে এতিয়া দেখি থাকা অনবৰতে তেখেতৰ এটা বেলেগ কিন্তু আগতে জেপি দাহঁতে যিটো মঞ্চক পৰিৱেশন কৰিছে সেইটো এটা বেলেগ আমি বহুতে আগতে জেপি দাক চাবলৈ ৰৈ থাকি বা জেপি দা আহিব মানে তেওঁতো বেছিকেলি তেওঁ গানৰ সুৰ বা এনেকুৱাহে কৰিছিলে কিন্তু তথাপিও তেওঁ যেতিয়া মঞ্চটোতে মানে পাগলৰ দৰে হৈ যায় জিতুলাৰ কথা ক'ব নালাগে মই জিতুলাৰ লগত ভালেখিনি শ্ব' কৰিছোঁ জিতুলাৰ এটা বেলেগ ধৰণৰ মাদকতা তেওঁৰ গীতত তেওঁৰ মঞ্চানুষ্ঠানৰ এটা বেলেগ ধৰণৰ এটা সুকীয়া মাদকতা আছে মই চেমছন ইংটি মই তেখেতৰ লগত আগতে বহুত শ্ব' কৰিছিলোঁ চেমছনৰ লগতো গীত গাই বহুত ভাল লাগে আৰু বাকী এনেকুৱা বহুতখিনি আছে এতিয়া পটককৈ ইমানৰ লগত গাইছোঁ মনতো নপৰে জুবিনৰ লগত গোৱাৰো এটা বেলেগ মাদকতা গতিকে মই প্ৰত্যেকৰে লগতে এটা স্পেচিয়েল ফিল এটা পাইছোঁ বেলেগ বেলেগ ধৰণৰ আৰু মই প্ৰত্যেকৰ লগতে বহুত খুব এনজয় কৰিছোঁ মই অনুষ্ঠানবোৰ এতিয়া মই জানিব বিচাৰোঁ মানে আপোনাৰ পৰা শুনিব বিচাৰোঁ জুবিনদাৰ লগত এটা চিনেমাত এখন বোলছবিত গোৱা এটা গান শুনিব বিচাৰোঁ আপোনাৰ পৰা অৱশ্যে জুবিনদাৰ লগত মই বেছি গান গোৱা নাই মানে বোলছবিত এলবাম মই বহুতখিনি কৰিছোঁ বোলছবি এখনত গাইছিলোঁ মই তোমাৰ প্ৰেম আৰু প্ৰেম খুব হিট হৈছিলে সেইখনত প্ৰথম এটা গাইছিলোঁ আইটেম ছং এটা জুবিনদা মই আৰু এখনত কাদম্বৰীখনতো মই গাইছিলোঁ শাশ্বতী বা আছিলে সেইখনতো মই অকণমান গাইছোঁ আৰু তাৰপিছত বাৰু চ'ল' মই ভালেখিনি গাইছোঁ কিন্তু জুবিনদাৰ লগত মোৰ সেইটো এটা বিশেষ গীত আৰু অ'কে সেইটোৱে শুনিব বিচাৰোঁ অকণমান গাইছোঁ বাৰু চকুৱে চকুৱে চিনাকি ল'ব আজি নতুন নতুন মনৰ পদূলি বুকুৱে বুকুৱে দোলনি ল'ব জানি নতুন নতুন মনৰ গধূলি ভাষাবোৰে দি যাব আজি তোমাক মোক তেওঁক এই ভাষাবোৰে দি যাব উলাহৰে গীতি চকুৱে চকুৱে চিনাকি ল'ব আজি নতুন নতুন মনৰ পদূলি চিক চিক যা এনেকুৱা আছিলে খুব ধুনীয়া গানটো দুই এটা ৱৰ্ডিংছ অকণমান মই পাহৰিছোঁ বাৰু সেনেকুৱা আৰু যিহেতু আপুনি খাদ্য বনাই ভাল পাওঁ বুলি কৈছে কি কি খাদ্য বনায় কি বুলি ক'বলৈ অলপ হেৰি হ'ব আৰু যিখিনি আমাৰ সকলোখিনি আৰু মই ভাল পাওঁ মই যিকোনো নন ভেজ আইটেম মই ভেজ আইটেমো বেছি মানে ভাল পাওঁ বনাই পেলাই আচলতে আৰু মাছৰ আইটেমবিলাক খুব মানে ভাল পাওঁ বনাই বা এতিয়া খোৱা মানুহে ক'ব পাৰিব কেনেকুৱা বনাওঁ কিন্তু ভাল পাওঁ আৰু এটা কথা থাকে ন যিখিনি সাধাৰণতে চাবাচোন ন মানে যিখিনি আৰ্টিষ্ট হয় নহয় এই তেওঁলোকৰ কিন্তু এইটো গুণ থাকে মানে আৰ্টটো আছে কিমানখিনি নিমখ দিব লাগে কিমানখিনি আলু কিমানখিনি মছলা এইবোৰ জানে তাৰমানে আচলতে এনেকুৱা কিবা ভয় লগা কাহিনী আছে নেকি জীৱনৰ সংগীতৰ যাত্ৰাটোৰ লগত জড়িত আছে ভয় লগাতকৈ বেছি মানে মই সেইটো মানে একচুৱেলি মনত পেলাবই নিবিচাৰোঁ এইটো মানে মোৰ জীৱনৰ এটা আটাইতকৈ দুখহ দিন আচলতে যিটো মই তেতিয়া শ্ব' কৰি আছিলোঁ আজিৰ পৰা চনটো অকণমান পাহৰিলোঁ সুমন তেজপুৰৰ খুব ধুনীয়া গান গায় মই সি মোৰ লগত সেইবাৰ বিহুত শ্ব' কৰি আছিলে কিন্তু আমাৰ এনেকুৱা আছিলে যে যদি তাৰো কিবা শ্ব' আহে সি মোক কয় যে বা এনেকৈ মোৰ এখন শ্ব' আহিছে কৰি দিব নেকি মই কৰিম দিয়া আমি একেলগে যিহেতু শ্ব' কৰি আছোঁ চ' সেইখন সি কৈছে এইখনত আমি একেলগে গাম দিয়ক মাটিয়াত গোৱালপাৰাৰ চ' তেতিয়া আমাৰ মিউজিচিয়ানখিনি ৰাজু দা আছিলে আৰু বহুতখিনি ভাল ভাল মিউজিচিয়ান আছিলে মাটিয়াৰ পৰা আমাৰ অনুষ্ঠানটো কৰি অহাৰ পিছত আমাৰ মাটিয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰমান বাহিৰত ৰাস্তাত আহি পেলাই 5:30-6টাৰ আগে আগে এটা ভীষণ ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে আৰু সেইটোত আমাৰ উইংগাৰ এখন আছিলে মিউজিচিয়ানখিনি আৰু তাতেই আমাৰ সুমনো বহিছিলে সুমনৰ গোটেই মিউজিচিয়ানখিনি বহিছিলে ড্ৰাইভাৰৰ পৰা আদি কৰি এটাইখিনি আৰু মই পিছৰ গাড়ীখনত আছিলোঁ আৰু 100-150 মিটাৰমানৰ ফাৰলঙত দূৰত তাৰমানে সেই এক্সিডেণ্টটো হৈছিলে ফ্ৰণ্টৰ পৰা অহা ট্ৰাকখনে গোটেই উইংগাৰখনক মহতিয়াই দিলে আচলতে ইয়াতে এটা ভুল ট্ৰাক চালকৰ নহয় আচলতে যদিও আমাৰ বাদ্যযন্ত্ৰীখনৰ লগত হৈছে মই তথাপিও ক'ব লাগিব এইকাৰণে যে মই দেখি আছোঁ তাৰমানে এক্সিডেণ্টটো আমাৰ গাড়ীখন যেতিয়া আমি ড্ৰাইভ কৰোঁ আমাৰ লেফ্ট ছাইডে গৈ থাকোঁ ন আমি আমাৰ সিহঁতৰ গাড়ীখন আচলতে ড্ৰাইভাৰ টোপনি ধৰিছিলে ভাত খাই পেলাই কি জাষ্ট সি গাড়ী চলাইছিল মাত্ৰ তো লেফ্ট ছাইডৰ পৰা গৈ টোপনিৰ হেৰিতে ৰাইট ছাইডৰ ফালে গুচি গ'ল গাড়ীখন আৰু স্পীড বহুত বেছি আছিল 100ৰ ওপৰত আছিলে তো ফ্ৰণ্টৰ পৰা অহা ট্ৰাকখনে পূৰা
হিট কৰি দিলে আমাৰ 12জন আছিলে গাড়ীখনৰ ভিতৰত টোটেল 11জন ঢুকাইছে আচ্ছা মই এনেকুৱা এটা চিটুৱেশ্যন হৈছিলে যে মানুহ আল্টিমেটলি সেনেকুৱা হয় এক্সিডেণ্টবিলাক হ'লে মানুহ কোনো ওচৰত আহিব নোখোজে মই দূৰত আছোঁ 100-150 মিটাৰমানৰ দূৰত্বত আছোঁ মই দূৰৰ পৰা দেখি আছোঁ যে বাঁহীবাদকটোৱে ড্ৰাইভাৰটো অলৰেডি লগে লগে স্পট ডেড গোটেই ফ্ৰণ্টৰ গোটেইখিনিয়ে ডেড অকল পিছফালৰ ল'ৰা এটা বাচিছে সি শুই আছিলে একদম শেষৰ ফালে তো বাঁহীবাদকটোৱে থিয় হোৱাৰ দৰে হৈ গৈছে চেপা খাই পেলাই সি চিঞৰি আছে মোক বচোৱা কেনেকৈ বচোৱা সেই লোহাৰ টুকুৰাবিলাকৰ পৰা থানাক ফোন কৰিছোঁ থানাক ফোন কৰিবৰ কাৰণে একো নাই আছে মোৰ ফোনত চাৰ্জ নাছিলে সেইদিনাখন তাৰপিছতে ৰাস্তাত ৰখি পেলাই মাজ ৰাস্তাত গাড়ী একদম মেইন ৰোডত এনেকৈ মই ৰখি পেলাই গাড়ী ৰখাব দি আছোঁ মানুহবিলাকক কৈছোঁ ৰখাওক প্লিজ ৰখাওক কোনো নৰখায় কোনেও নৰখালে আচলতে ফচিবও নিবিচাৰে কোনেও নিবিচাৰে তাৰপিছতে আৰু লাহেকৈ মই গুৱাহাটীলৈ ফোন কৰিলোঁ দাদা এজনক ফোন কৰি পেলাই মই বোলো এনেকুৱা ঘটনা হৈছে কিবা এটা কৰক তেওঁ লগে লগে ইনিচিয়েটিভখিনি লৈ পেলাই তাৰে গোৱালপাৰা মাটিয়াৰ তাৰে যিখন ধূপধৰা থানাৰ মানুহখিনিক পঠিয়ালে এই কৰি পেলাই আৰু থানালৈ লৈ গৈ পেলাই সেইটোৰ পিছত মই প্ৰায় 2-3 মাহমান মই ঘৰৰ পৰাই ওলোৱা নাই মই গাড়ীত উঠিব নোৱাৰা হৈ গৈছিলোঁ গাড়ী দেখিলে ভয় লাগে প্লাছ মই গোৱালপাৰাৰ সেই মাটিয়াৰ ৰাস্তাটোত মই 3 বছৰ যোৱা নাই সেই ৰাস্তাটোত ভয় লাগে তাৰমানে মই ওলোৱা বাদ দি দিলোঁ তাৰমানে মই কাৰো ঘৰে চোতাল যোৱা নাই ইমানবোৰ মৃতকবিলাক মই কাৰো ঘৰত যোৱা নাই চবে মোক পিছত অকণমান ট্ৰল কৰিছে মই মোক অলপ মানুহবিলাকে বেছিকৈ ট্ৰল কৰে আচলতে সুবিধাও পায় কিন্তু ভিতৰৰ কথাটোতো মানুহে নাজানে ন এনেকুৱা কণ্ডিশ্যন এগৰাকী মাইকী মানুহে ফেচ কৰাটো ইমান ইজি কথা নহয় চকুৰ আগত 11টা ডেড বডি দেখি পেলাই কোনো মানুহ সুস্থিৰ হৈ থাকিব নোৱাৰে আচলতে কোনোবা এটা চেনেলৰ পৰা এজন মানে নাম থকা আৰু ৰিপৰ্টাৰে এদিন মানে এটা হেৰি কৰিছে আৰু এনেকুৱা কৰিব নালাগিছিলে ববিতাৰ অৱস্থাটো চোৱা ববিতা কি কৰি আছে ববিতা কি কৰি আছে অনবৰত দেখি থকা মানুহকেইটাক যেতিয়া হঠাতে গায়ব হৈ গ'ল হঠাতে নোহোৱা হৈ গ'ল গোটেইবিলাক পৰিছে তেজেৰে লুতুৰি পুতুৰি গোটেই কাপোৰ ৰঙা আমাৰ কি কণ্ডিশ্যন হ'ব পাৰে যোৱাকেইটাতো গুচি যায় থকাকেইটাৰ কিমান কষ্ট মই জানো ঘৰৰ মানুহখিনি কেনেকুৱা অৱস্থা হৈছে মই বুজি পাওঁ সেইটো বস্তু কিন্তু মই সান্তনা দিব পৰা অৱস্থাত মই নিজেই নাই মই কেনেকৈ সান্তনা দিম এনেকুৱা চিটুৱেশ্যনত মই আছিলোঁ চ' সেইটো এটা জীৱনৰ মানে এটা বহুত বেয়া ঘটনা আৰু মই এইটো মনত পেলাবই নিবিচাৰোঁ আচলতে সেইটোৱে কথা হৈয়ে থাকে সুখ দুখ মানুহৰ জীৱনত ময়ো যাম ন দুদিন পিছত মই জীৱনভৰ জীয়াবলৈ আহিছোঁ ময়ো এদিন নোহোৱা হৈ যাম সকলোৱে এদিন যাব কিন্তু সেই আৰু এটা মানুহৰ হেৰিটো ৰৈ যায় ন আচলতে মই সেই মানুহকেইজনক পাহৰিব নোৱাৰোঁ তাৰমানে কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ সদায় মগজুত সেইকেইটা চলি থাকিব তাৰমানে সেইটোৱে কথা চলি থাকিব আচ্ছা ঠিকে আছে বাৰু শুনিলোঁ ইমান ভয় লগা কাহিনী বহুত ভয় লগা আচলতে সেইটো মানে যাৰ লগত হয় সিহে বুজি পাব সেইটোৱে কথা আৰু এতিয়া জানিব বিচাৰোঁ আগৰ আপোনালোকৰ 90s সংগীত আৰু এতিয়াৰ সংগীতৰ মাজত কিবা ডিফাৰেঞ্চ পাইছেনে আপুনি অফক'ৰ্ছ আছে বহুত আছে হয় ভালো আছে এতিয়া বহুত আৰু লগতে বহুত বেয়াও আছে সেইটো ক'বলৈ অলপো মই কুণ্ঠাবোধ নকৰোঁ আগতেও বেয়া আছিল সেইটো নকওঁ যে আগতে বেয়া গান ওলাইছিলে আগতেও কিছুমান অদ্ভুত মানে কি হয় আগতে এলবাম ইমান ওলাইছিলে আগতে আমাৰ প্ৰডিউচাৰ থাকে আগতে ধৰা মই এনকে প্ৰডাকশ্যনত গাইছিলোঁ সেইটো এটা প্ৰডাকশ্যন হাউচ তাৰ উপৰিও তাৰমানে কি হয় সেইবোৰ গান যেতিয়া হিট হয় ন তাৰপিছত বহুত প্ৰডিউচাৰ আহি পেলাই প্ৰায়ভাগ প্ৰডিউচাৰে আমাক ধৰা 7-8টা গানৰ এলবাম বনায় একেলগে মিলাই পেলাই এটা এলবাম বনায় যিটো এতিয়া একেবাৰে নাই টোটেলি শেষ হৈ গ'ল চ' তাৰ মাজত কেতিয়াবা বেয়া গানো হয় বেয়া গানো বহুতকেইটা গোৱা গৈছে কিন্তু ভাল গান বহুত গাইছোঁ বহুত ভাল গান গাইছোঁ আৰু তেতিয়াৰ আমাৰ সাহিত্যটো মানে কি সংগীততো এটা সাহিত্য থাকে ন সেইটোৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছিল কথাখিনি তুমি নিজে গম পাইছা আমাৰ গানৰ কথাবোৰ কেনেকুৱা আছিল বঙহৰ দেও মোৰ সোণৰ সোলেং তুমি চাউদাঙে মানে প্ৰত্যেকটো গীতৰ কথাবোৰেই বেলেগ আছিলে বা এনেকুৱা আৰু ধুনীয়া গাইছে জুবিনদাৰ গীতৰ গানবিলাকৰ কথাটো ক'বই নালাগে ৱৰ্ডিংছবিলাক কিমান ধুনীয়া মিঠা মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ মন মোৰ অনুপে গোৱা মানে বনোৱা সেইটো এটা গান আছে বহুত ধুনীয়া গান আছে গতিকে সেইবোৰ গান কথাটোৰ কাৰণে আচলতে গানটো ভাল লাগে সুৰটো বহুত চিম্পল হয় বহুত বেছি একো কষ্ট নাথাকে মিউজিকটো বেছি একদম মিউজিকটো ইমান সেয়া নহয় যে মিউজিকটো লাউড হৈ যায় সংগীতটো গীতটো তলত পৰি ৰয় সেনেকুৱা নহয়
এটা বেলেঞ্চ থাকিছিলে আৰু আগতে আমি সময় দিছিলোঁ আচলতে গীত এটা বনাওঁতে আগতে আমাৰ সংগীত পৰিচালক হওক লিৰিচিষ্ট হওক সকলোখিনি আমি একেলগে বহি লওঁ আৰু আগতে এটা ভাল লাগিছিল কি আমাৰ আগতে একষ্টিক হৈছিলে ন গোটেইখিনি বস্তু মিউজিচিয়ানছ ছিংগাৰ চব একেলগে আমি বহি এটা ষ্টুডিঅ'তে দিন ৰাত আমি কাম কৰোঁ ইমান সুন্দৰ এটা পৰিৱেশ আছিল সেইটো আজিকালি নাই নাই এতিয়াতো অকলে অকলে কৰিব পাৰিছোঁ এতিয়া কথাটো কৈছোঁ মোৰ সময়টো পিছলৈকে এনেকুৱা হৈছে ধৰা জুবিনদাৰ লগত যিখিনি মই গান গাইছোঁ মই জুবিনদাক এটা গানতো লগ পোৱা নাই মই চব অকলে অকলে গাইছোঁ কোনোবাটো ৰাতি 12টাত গৈ গাইছোঁ কোনোবাটো দিনৰ 12টাত গৈ গাইছোঁ কেৱল এটা গানেই মই জুবিনদাৰ লগত এটা ষ্টুডিঅ'ত গাইছোঁ আৰু সেইটো হৈছে তোমাৰ হেৰি চকুৱে চকুৱে যিটো চিনেমাৰ গান এইটো জুবিনদাই কৰা আছিল নে জুবিনদাই মোক নিজে বহাই পেলাই সেইটো গোৱাইছে আৰু ৰিচেণ্ট এই বহু যুগৰ মূৰত বুলি ক'ব পাৰি আজি 5 মাহ আগতে মই নিজৰ এটা গান কৰিলোঁ মতলীয়া ফাগুনে বুলি আৰু সেইটো জুবিনদাক মাতি আনি মই গোৱাইছোঁ বোলে জুবিনদাক গাওক এইটো মই বনাইছোঁ এইবাৰ আপুনি গাওক মোৰ লগত তো এই বহু বছৰৰ মূৰত মই জুবিনদাক আকৌ এবাৰ পাইছোঁ এতিয়া আচ্ছা মতলীয়া ফাগুনে গানটো শুনিব পাৰোঁ নেকি অকণমান গাই দিব অকণমান গাইছোঁ ৰ'বা লিৰিক্স মোৰ কিন্তু পাহৰি যাওঁ দেই তুমি জানা তুমি বুজা তুমি মোৰ ভাল পোৱা তুমি জানা তুমি বুজা তুমি মোৰ ভাল পোৱা মতলীয়া ফাগুনে কথা ক'লে তোমাৰে আচুৰৈ তোমালৈ এবুকু মৰম লৈ আচুৰৈ তোমালৈ এবুকু মৰম লৈ তুমি জানা তুমি বুজা তুমি মোৰ ভাল পোৱা তুমি জানা তুমি বুজা তুমি মোৰ ভাল পোৱা খুব সুন্দৰ গান আচলতে জুবিনদাৰ লগত একেলগে গাইছে আজি 5 মাহ হ'ল এই গানটো ওলোৱা ভাল আৰু বহু দিনৰ মূৰত আচলতে আকৌ এটা মানে সেই পুৰণা ফিল এটা পাইছোঁ আচলতে আৰু ৰাইজেও আঁকোৱালি লৈছে যদিও মই এইটো ভিডিঅ' কৰা নাই জাষ্ট লিৰিকেল এটা উলিয়াইছোঁ ইউটিউবত ভাল মানুহে খুব ভালকৈ আদৰি লৈছে যিহেতু আপুনি এগৰাকী কণ্ঠশিল্পী গানৰ লগতে সদায় জড়িত হৈ থাকে বৰ্তমান সময়ত গানৰ বাহিৰেও আপুনি কিহৰ লগত জড়িত হৈ আছে একচুৱেলি মই বহুত আগৰ পৰাই দেই প্ৰায় 2000 প্ৰথমতে যদিও গানটোৱেই মোৰ মেইন হেৰি আছিলে আৰু কিন্তু লাহে লাহে মই অকণমান পলিটিকেলি ইনভলভ হ'লোঁ এটা দল এটাৰ লগত আছোঁ এতিয়া লগতে সেইটোৰ উপৰিও যদিও মোৰ সেইটোৰ মেইন উদ্দেশ্যটো ভৱিষ্যতে ৰাইজৰ সেৱা কৰা দেই কাৰণ মই অলপমান ছ'চিয়েল কাম কৰি খুব ভাল পাওঁ আচলতে বহুতে কয় কণ্ঠশিল্পীসকল আৰ্টিষ্টসকল কিয় পলিটিক্সত আহিব লাগে এইটো খুব মানে মই দেখি থাকোঁ দেই চ' মই এইটো কথা ক'ব খোজোঁ যে অইন এজন জেনেৰেল মানুহ যদি পলিটিক্সত আহিব পাৰে ৰাজনীতিত আহিব পাৰে এগৰাকী কণ্ঠশিল্পী হওক বা এগৰাকী আৰ্টিষ্ট কিয় আহিব নোৱাৰে তেওঁলোকৰ সেইখিনি টেলেণ্ট থাকিব পাৰে আৰু সকলোৰে কিছুমান উদ্দেশ্য বেলেগ বেলেগ থাকে মই যেনেকৈ কৈছোঁ যে মোৰ অকণমান ৰাইজৰ সেৱা কৰাৰ এটা হেঁপাহ আছে মই অলপ ছ'চিয়েল ৱৰ্ক কৰি ভাল পাওঁ মোৰ এখন NGO আছে সেই NGOখনত ৰত্নম বুলি মোৰ NGOখন আজি মই 2017 চনৰ পৰা মই সেইখন চলাই আছোঁ তাতে মই মোৰ প্ৰধান উদ্দেশ্য শিশু আৰু নাৰীসকলৰ বাবে কাম কৰা মই স্পেচিয়েলি শিশুসকলৰ কাৰণে বহুতে কাম কৰে কিন্তু হৰিজনৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে সাধাৰণতে আমাৰ অসমৰ ভিতৰত যিখিনি হৰিজন ল'ৰা ছোৱালী আছে নহয় তেওঁলোকে অসমত থাকিও কিন্তু অসমীয়া কালচাৰৰ বিষয়ে একো জ্ঞান নাজানে হয় মই তেওঁলোকক স্পেচিয়েলি বৰগীত লোকগীত ভোৰতাল আদিৰ পৰা আদি কৰি কামৰূপীয়া লোকগীত গোৱালপৰীয়া লোকগীত এইবোৰ গীতৰ তেওঁলোকক মই ৱৰ্কশ্বপ দি আছোঁ কৰ্মশালা চলাই আছোঁ 2018 পৰা কৰি আছোঁ এইখিনি কাম পুৰা আৰু তেওঁলোকৰ লগত মই পুৰা মানে গোটেই ছামাৰ ভেকেশ্যনটো মই তেওঁলোকৰ লগত কটাওঁ আৰু আমাৰ মানে ভাল আমাৰ অসমৰ স্বনামধন্য শিল্পীসকলক তেখেতসকলক মই ফেকাল্টি হিচাপে আনি পেলাই সেই ল'ৰা ছোৱালীসকলক মই মানে শিকাই আছোঁ আৰু মোৰ উদ্দেশ্য এইটোৱে যে তেওঁলোকক মই এটা সময়ত গৈ পেলাই যাতে অসমৰ বাহিৰত বা বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰে কোনোবা এজনটো নিশ্চয় হ'ব হয়নে নহয় কাৰণ তেওঁলোকৰ মানে কি হয় অসমত থাকিও সিহঁতে অসমীয়া ভালকৈ ক'ব নেজানে
হয়তো অসমৰে অসমীয়া ল'ৰা ছোৱালী ন সিহঁত গতিকে সিহঁতক আমি এতিয়া কেনেকৈ আমাৰ কলা সংস্কৃতিৰ লগত জড়িত কৰাব পাৰোঁ সেইটো মুখ্য উদ্দেশ্য আৰু দ্বিতীয়তে মই মহিলা সকলৰ কাৰণেও কাম কৰি আছোঁ ভালেখিনি তাৰ লগতে মই এটা মহিয়সী এৱাৰ্ড বুলি এটা বঁটা মহিয়সী বঁটা সেই বঁটাটো মই যোৱা 2 বছৰৰ পৰা কৰি আহিছোঁ 2টা বছৰ হ'ল যোৱা বছৰ প্ৰথম বছৰ আমাৰ চিফ গেষ্ট আছিল ৰিণিকী ভূঞা ডাঙৰীয়ানী আৰু এইবাৰতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিছে মোৰ অনুষ্ঠানলৈ এইকাৰণে নহয় যে এজন চিফ গেষ্ট এজন পলিটিচিয়ান আহিছে আমাৰ মুখ্যমন্ত্ৰী আহিছে বা সেইটো মেইন কথা নহয় মই তেখেতসকলৰ দ্বাৰা এইকাৰণে এই বঁটা প্ৰাপক কেইগৰাকীক দিব বিচাৰিছোঁ কাৰণ মই এই অনুষ্ঠানটোত 5 গৰাকী মহিলাক বঁটা দিওঁ এই বা 5 গৰাকী মহিলাক কোনেও চিনি নাপায় আচ্ছা মানে অনুৰাধা শৰ্মা পূজাৰী বা এনেকুৱা যিমানখিনি ৰীতা ভূঞা তেখেতসকলক সকলোৱে জানে কিন্তু মই এনেকুৱা 5 গৰাকী সমাজ অসমৰ বিভিন্ন চুকে কোণে বেলেগ বেলেগ সমষ্টিৰ পৰা উলিয়াই আনো যাক তেওঁলোকে কোনেও চিনি নাপায় অসমৰ কোনো ৰাইজে চিনি নাপায় কিন্তু তেওঁলোকে নিজৰ নিজৰ ফিল্ডত খুব সুন্দৰ কাম কৰি আছে তেনে তাতে ধৰা এগৰাকী কোনোবা শিল্পীও হ'ব পাৰে কোনোবা এজন ৰাইটাৰো হ'ব পাৰে কোনোবাই ধৰা খেতি কৰে কোনোবাই হাল বোৱে বিৰাট তেওঁৰ মানে তেওঁ এগৰাকী এণ্টাৰপ্ৰেনৰ হয় তেওঁ নিজৰ সেই এৰিয়াটোত পূৰা বহুত ধুনীয়াকৈ হালৰ কাম কৰি পেলাই নিজৰ লগতে আৰু 100 গৰাকীক অনুপ্ৰাণিত কৰি আছে মই সেনেকুৱা মহিলাবিলাকক উলিয়াই আনি আছোঁ এই 2টা বছৰত মই আমাৰ 10 গৰাকী মহিলাক ইতিমধ্যে বঁটা দিয়া হ'ল এইবাৰ লাষ্ট টাইমটো আমাৰ 5 গৰাকী এগৰাকী গাৰো মহিলাক দিছোঁ তেখেত নাইটিংগেল হিচাপে পৰিচিত ছয়গাঁৱৰ তেওঁ 80 বছৰীয়া মহিলা এগৰাকী তেওঁ এটা সময়ত নিজে চাইকেল লৈ গৈ পেলাই ঘৰে ঘৰে গৈ পেলাই তেওঁ হেৰি কৰিছিলে নাৰ্ছ আছিলে তেওঁ মই সেনেকুৱাতে কোনেও চিনি নাপায় কিন্তু অকল সেই এৰিয়াটোতহে জানে তেওঁৰ যেতিয়া ঘৰৰ পৰা গোটেইখিনি মানুহ আহিছিল বঁটাটো ল'বলৈ তেওঁ কৈছে বোলে মোৰ জীৱনটো সাৰ্থক হোৱা যেন লাগিছে আজি মুখ্যমন্ত্ৰীৰ হাতৰ পৰা বঁটাটো পাইছোঁ সেইটোতকৈ ডাঙৰ কথা মই যে এই স্বীকৃতিটো পাইছোঁ আজি এই ৰত্নম নামৰ NGOটোৱে যিটো এই মোক এটা বঁটাটো দিলে এই সন্মানখিনি দিলে সেইটো বহুত ডাঙৰ কথা তাৰমানে এইবাৰ আমাৰ বৈজয়ন্তী নাথ যি নাগৰা নামৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী তেখেতক এইবাৰ মাতি আনি পেলাই এই বঁটাটো দিয়া হৈছে গতিকে আকৌ আহি আছে মাৰ্চৰ 8 তাৰিখ আকৌ পাতিম এনেকৈ এইবাৰো প্ৰত্যেক বছৰে পাতো মাৰ্চৰ 8 তাৰিখে যিহেতু মহিলা ইণ্টাৰনেশ্যনেল উইমেন্স ডে হয় সেইদিনাখন যদি ক'ৰবাত অলপমান অনুষ্ঠানৰ কাৰণে অসুবিধা হয় সেইকাৰণে মই এদিন বা 2 দিন পিছত পাতো আৰু সেইটো অনুষ্ঠান কৰি আছোঁ সেইটোৰ লগত মই সম্পূৰ্ণৰূপে জড়িত দ্বিতীয়তে এইবাৰ ৰিচেণ্টলি আকৌ এটা পেট্ৰিয়টিক ছঙৰ কম্পিটিশ্যন এটা ষ্টাৰ্ট কৰিছোঁ সুৰধ্বনি বুলি আৰু সেইটোত মানে কি হয় গান সকলোৱে গাই থাকে কিন্তু দেশভক্তিমূলক গানবিলাকৰ প্ৰতি মানুহৰ বেছি চৰ্চা নাই বেছি ইণ্টাৰেষ্ট নাই মানে 26 জানুৱাৰীৰ 15 আগষ্ট অহাৰ দিনাখনহে মানুহৰ মনত পৰে দেশভক্তিমূলক গান বিচাৰিব ধৰে তাৰমানে গান দুটামান গাব লাগিছিলে আৰু পাৰ্টিকুলাৰ কেইটামানেই গান সেইকাৰণে লাহে লাহে তাৰমানে এই অনুষ্ঠানটো মই লাহে অলপমান ব্ৰড কৰিব বিচাৰিছোঁ এইবাৰ মই PWD কনভেনশ্যন হলত পাতিছোঁ ভাল লাগিছে প্ৰথমবাৰ কৰা হিচাপে প্ৰায় মোৰ 120 গৰাকী প্ৰতিযোগী আহিছে আৰু খুব ভাল প্ৰতিযোগী ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ 2টা গ্ৰুপ কৰিছিলোঁ সেইটোৰ লগতে জড়িত অকল গুৱাহাটীৰ ভিতৰতে মই পুৰা অসমৰ গতিকে সেইটো এটা কৰিছোঁ সেইটো মই পাতি যাই থাকিম এনেকৈ সুৰধ্বনি অকল পেট্ৰিয়টিক ছং দেই তাতে কোনো বেলেগ ধৰণৰ গান মানে হেৰি কৰা নহয় যাজো আমাৰ ৰূপমহঁত আছিল ৰূপম ভূঞা ৰূপাংকিতা পাপৰি JB ৰূপম তেখেতসকলক বিচাৰক হিচাপে মাতিছিলোঁ আৰু মানে অভিভাৱকসকলে ইমান বেছি ভাল পাইছে কৈছে যে এই অনুষ্ঠানটো আপোনালোকে যেনে তেনে পাতি থাকিব গতিকে মোৰ NGOৰ ফালৰ পৰা এতিয়া 2টাই অনুষ্ঠান পাতোঁ মহিয়সী বঁটা আৰু হৰিজনখিনিক লৈতো সেইটো থাকেই লগতে এতিয়া আকৌ নতুনকৈ এইটো মোৰ এড হৈছে মানে পেট্ৰিয়টিক ছঙৰ কম্পিটিশ্যনটো সেইটো এটা কৰ্মশালা কৰাৰ কথাও আপুনি কৈছে কৰ্মশালা কৰি থাকোঁ কৰ্মশালাবিলাক চলি থাকে হৰিজনৰ মই বস্তিয়ে গৈ পেলাই আমি কৰ্মশালা চলাওঁ তেওঁলোকক গৈ পেলাই আপুনি কৈছিলে বৰগীত শিকোৱা হয় বুলি কৈছিলে আপুনি নিজে শিকানে বৰগীত ময়ো শিকাওঁ কেতিয়াবা মই কৈছোঁ ফেকাল্টিবিলাক মাতোঁ কাৰণ মই গোটেইখন কোঅৰ্ডিনেট কৰি থাকোঁ ন মই ঘূৰি থাকিব লাগে মই তাতে বহি যদি শিকাব ধৰোঁ নহ'বগৈ মই আকৌ বেলেগত যাওঁ বেলেগে যেতিয়া মোক মাতে ৱৰ্কশ্বপ কৰিব তেতিয়া মই প্ৰশিক্ষক হিচাপে যাওঁ কিন্তু মই যেতিয়া মই অনুষ্ঠান এটা পাতোঁ মোৰ বহুত দায়িত্ব থাকে তেওঁলোকক খোৱা বোৱাৰ পৰা আদি কৰি অনা নিয়া বাছেৰে ঘৰৰ পৰা লৈ আনো যদি দূৰত পাতোঁ ঘৰলৈ মানে ঘৰৰ পৰা লৈ আনি পেলাই আকৌ থ'বও লাগিব ল'ৰা ছোৱালীৰ কথা দায়িত্ব থাকে বহুত গতিকে এইবোৰ বহুত কথা থাকে 10-12 দিন আমি ৱৰ্কশ্বপ কৰাওঁ এইটো এটা বহুত ডাঙৰ এটা টেনশ্যন থাকে চ' মই সেইদিনাখন পুৰা মেনেজমেণ্টত লাগি যাওঁ আৰু তাৰ উপৰি আকৌ মই মহিলা আয়োগত আছোঁ এইটো এটা আটাইতকৈ ডাঙৰ কথা সেইটো কাৰণে মই একেবাৰে সময় নোপোৱা হৈছোঁ
ইনফেক্ট এই অনুষ্ঠানটোত মোক 3 মাহমান আগৰ পৰা মাতি আছে মই আহিব পৰা নাছিলোঁ অফিচিয়েল দায়িত্ব বহুত বেছি এতিয়া আচলতে কাৰণ মই যদিও মহিলা আয়োগৰ সদস্য কিন্তু আমাৰ দায়িত্ব বহুত কাৰণ আমি মই মোৰ ভাগত আছে 4খন জিলা গোৱালপাৰা দৰং নলবাৰী আৰু ধুবুৰী আৰু লগতে যিহেতু মই গুৱাহাটীৰে হয় গতিকে অভিভাৱক হিচাপে মই গুৱাহাটীখনো চাব লাগে আৰু এইটো কথা নকওঁ যে মহিলা মানে হেৰি মানে ভাইলেঞ্চ ডমেষ্টিক ভাইলেঞ্চ বা সেইবিলাক মহিলাসকলক লৈ ঘটা ঘটনা মানে বহুত মানে কমি গৈছে বুলি নকওঁ কিন্তু 50% কমিছে আমাৰ মহিলা আয়োগত আমি মানে হেৰি হোৱাৰ পৰা জড়িত হোৱাৰ পৰা আমি যিমানখিনি ছাৰ্ভে কৰা গৈছে 50% কমি গৈছে গতিকে আৰু আজিকালি দেখিবলৈ পোৱাই যায় আচলতে ধৰ্ষণ বা হত্যা হিংসা মহিলাসকলৰ লগত ঢেৰ ঘটি থাকে নহয়নে সেইবোৰতো আৰু আগতেও আছিল আচলতে আগতে বেছি পাব্লিছ নহৈছিলে আজিকালি আৰু এই মানে কি পৰ্টেলবিলাক ওলোৱাৰ পৰা একচুৱেলি অলপ বেছিকৈ অ'পেন হৈ গৈছে বস্তুবিলাক আৰু কিন্তু এটা বস্তু মই ক'ব বিচাৰোঁ দেই এইখিনিতে যিহেতু মই খুব বেছি ইণ্টাৰভিউবিলাকত সাধাৰণতে নাহোঁ আজি যিহেতু সুবিধাটো পাইছোঁ মই এটা কথাই ক'ব বিচাৰোঁ আচলতে পৰ্টেল চেনেলবিলাক ঠিক আছে কৰিছে মানুহৰ নিজৰ চখেৰে কৰিছে বা ভাল উদ্দেশ্যৰে যদি কৰে ভাল কিন্তু বৰ অদ্ভুত ঘটনা কিছুমান দেখুৱাই পেলাই মানুহক বিভ্ৰান্তিকৰ এটা পৰিস্থিতিলৈ আনিব নালাগে কিছুমান মানে কয় যে তিলটোকে তাৰ কৰা বুলি পেলাই সেইবোৰ বস্তু কৰিবলৈ নালাগে আচলতে আৰু এই যে ঘৰুৱা হিংসা ঘৰত কাৰ ঘৈণীয়েক কাৰ লগত পলাই গ'ল কাৰ কি হ'ল এইবোৰ বস্তু তাৰমানে অলপ চিপ লাগে কাৰণ এইবোৰ আল্টিমেটলি এই নিউজটো যদি বাহিৰলৈ গুচি যায় অসমৰ বাহিৰলৈ বদনামটো আচলতে অসমৰে হয় ন কিছুমান ঘৰুৱা ঘটনা একচুৱেলি মই নাভাবোঁ যে এইবোৰ বস্তু দেখুওৱাৰ কাৰণে দৰকাৰ আছে কাৰণ আগতেতো আমি এইবোৰ কথা গম নাপাইছোঁ ঘৰৰ ভিতৰৰ ঘটনা ঘৰতে শেষ হৈছিলে সেইবোৰ আমি মৰেল পুলিচ হৈ পেলাই আমি কৰিব যোৱাৰ কোনো প্ৰয়োজন নাই নহয় আৰু যদি এনেকুৱা সঁচাকৈ ডাঙৰ ঘটনা হয় এইবিলাকৰ কাৰণে মহিলা আয়োগ আছে এতিয়া মই নিজে মহিলা আয়োগত থাকে কাৰণে মই এইটো ক'ব পাৰোঁ এতিয়া যে এইবোৰ কৰিব আমি এইবোৰ চলিউশ্যনৰ কাৰণে আমি আছোঁ নহয় অলৰেডি বা কোৰ্ট এখন আছে থানাখন আছে হয়নে নহয় গতিকে মানুহবিলাক নিজে গৈ পেলাই মৰেল পুলিচ হোৱাৰ কোনো প্ৰয়োজন নাই তাৰমানে স্পেচিয়েলি সাংবাদিকসকল পাৰ্টিকুলাৰ কিছুমান সাংবাদিকৰ কথা কৈছোঁ বহুত বেছি ঘৰুৱা ভিতৰুৱা ঘটনাত সোমাব নাপায় আচলতে আপুনি যিহেতু মহিলা আয়োগৰ সদস্য এগৰাকী সেই তেনেকুৱা ধৰণৰ সামাজিক যিবোৰ ঘটনা ঘটি থাকে সেই তেনেকুৱা সেইবিলাক কেনেকৈ ছল্ভ কৰে আচলতে আপোনালোকে আমাৰ মহিলা আয়োগত আচলতে কি হয় আমাৰ দায়িত্ব হৈছে ওৱান ষ্টপ চেণ্টাৰবিলাকত আমি ক'ত কেনেকৈ কাম হৈছে আমি সেইটো বিশেষত চাওঁ ওৱান ষ্টপ চেণ্টাৰ বহুতে নাজানে আচলতে যে আপোনাৰ তোমাৰ মহিলা এগৰাকীক ধৰি লোৱা হাজবেণ্ডজনে হওক বা ঘৰৰ মানুহে হওক মাৰি ধৰি পেলাই ৰাতিখন ঘৰৰ পৰা উলিয়াই দিছে পুলিচ থানাৰ বাৰু পুলিচ থানালৈ লৈ আনিলে সেই বুলি কেনে থানাততো ৰাতি মহিলাজনীক ৰাখি থ'ব নোৱাৰে সেই মহিলাজনী থাকিব ক'ত ধৰি লোৱা মাকৰ ঘৰ বহুত দূৰত বা যিখিনি ঠাইত আছে সেই মানুহজনীক তাতে ৰখাৰ কাৰণে কোনো মানুহ নাই কোনেও ৰাখিব বিচৰা নাই সেই মানুহজনী ক'ত যাব লগে লগে তো সেই মানুহজনীক সেই 5টা দিন এটলিষ্ট তেওঁ মানুহজনী অকণমান নিজে সবল হৈ পেলাই কিবা এটা সিদ্ধান্ত ল'ব পৰাকৈ 5টা দিনৰ কাৰণে ওৱান ষ্টপ চেণ্টাৰত ৰাখিব পাৰে আচ্ছা সেই ৰাতিখনে সখী যিটো এটা সেয়া খুব সুন্দৰ এইটো এটা প্ৰচেষ্টা চৰকাৰৰ গতিকে সেইটোৰ আহি পেলাই মহিলাজনী এটা এগৰাকী নিজৰ কাৰণে উকিল কৰাৰ কাৰণে সুবিধা এটা পায় এনেকুৱা ধৰণৰ বহুত ঘটনা থাকে লগতে আমাৰ মহিলা আয়োগত যিবিলাক কেছ দিয়া হয় সেইবোৰৰ কাৰণে যদি ধৰি লওক ৱাইফে যদি এটা কেছ দিছে হাজবেণ্ডৰ ওপৰত যে মোক এনেকৈ মাৰধৰ কৰিছে কিবা কৰিছে আমি 2গৰাকীকে মাতি আনো এটা সময় দি পেলাই 2গৰাকীকে মাতি আনি পেলাই আমি স্পেচিয়েলি আমি কাউন্সেলিং কৰাওঁ আমি কেতিয়াও নিবিচাৰোঁ যে তেওঁলোক আৰু ডিভোৰ্চ কৰাই দিয়া বা ছেপাৰেশ্যন কৰাই দিয়াটো আমাৰ তাতে নহয় সেইটো কাৰণে তেওঁলোকে ফেমিলি কোৰ্টত যাবই লাগিব বা প্ৰপাৰ্টি ৰিলেটেড কেছ হ'লেও আমি সেইটো ল'ব নোৱাৰোঁ সেইটো চিভিল কেছ হ'ব সেইটো চিভিলত যাব কিন্তু অন্যান্য কিছুমান বস্তু এনেকুৱা হয় নহয় যে কাউন্সেলিঙৰ দ্বাৰাই হৈ যায় তুমি যদি থাৰ্ড পাৰ্চন এটা আহি কেনে যদি অলপ বুজাই দিয়ে অলপমান মনটো সান্তনা পোৱা যায় ন তেতিয়া বহুত দুয়োটাৰ মাজত থকা মিছআণ্ডাৰষ্টেণ্ডিং কিছুমানো ছল্ভ হৈ যায় চ' সেইটোৰ কাৰণে মহিলা আয়োগ আচলতে আমাৰ তাতে আমাৰ নিজৰ জাজ থাকে আমাৰ আমাৰ এখন কোৰ্ট বহে আচলতে আৰু তাতে যোনে আহে নিজৰ কথাখিনি নিজে ক'বলৈ পাৰে তেওঁ নিজেই তাতে আচলতে নিজেই উকিল এগৰাকী আৰু তাতে তাৰ কাৰণে একো ফিজ নালাগে কাৰণ গাঁৱৰ পৰা যদি কোনোবা এগৰাকী ধৰা কেছ খেলিব নোৱাৰে পইচাৰ অভাৱত বহুতে কেছ খেলিব নোৱাৰে ন চ' আমাৰ ইয়াতেতো নিশুল্ক হৈ যায় গতিকে ইয়াতে পইচা নিদিয়াকৈ আহি পেলাই ধৰা নিজৰ এটা হেৰি মানে নিজৰ কেছটো নিজে হেৰি কৰিব পাৰে দিব পাৰে আচ্ছা আপুনি যিহেতু এগৰাকী কণ্ঠশিল্পী আৰু এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বহু যুৱ কণ্ঠশিল্পী ওলাইছে নহয় সেই কণ্ঠশিল্পীসকলক লৈ পেলাই আপুনি কি ক'ব ভাল আচলতে তেওঁলোকে যিখিনি কাম যদি মনেৰে ওলাই আহিছে মই এগৰাকী প্ৰকৃত কণ্ঠশিল্পী হ'ম বুলি প্ৰকৃত কণ্ঠশিল্পী দেই যদি তেওঁলোকে প্ৰকৃত কণ্ঠশিল্পী হ'ম বুলি ওলাই আহিছে তেওঁলোকে বহুতখিনি সাধনা কৰিব লাগে এটা এনেকুৱা নহয় যে আজি এটা গান বনালোঁ কালিৰ মই জনপ্ৰিয় হৈ গ'লোঁ কালি পৰহিৰ পৰা মই ঠিকছে শ্ব' কৰিম পইচা ঘটিম
সেইটো উদ্দেশ্য হ'ব নালাগে ভাল গান কৰক মানে অলপ কথাবোৰত অলপ মাৰ্জিত হওক হয় সেইখিনিয়ে বিচাৰোঁ আচলতে যাতে গানটো মনত ৰাখে মানুহে কাৰণ আজিকালি গান হাৰ্ডলি আজিকালিতো ৰিল হৈ গৈছে ন ৰিলছ মানে গানটো ওলালে এটা বা দুটা লাইন ৰিলছত চলিলে এমাহ চলিলে 2 মাহ চলিলে 3 মাহ চলিলে তাৰপিছত মানুহে পাহৰি গ'ল পাহৰি যাব দিব নালাগে যদি তোমাৰ গানটো পাহৰিয়ে গ'ল তুমি কিহৰ শিল্পী হ'লা তুমি কিহৰ কণ্ঠশিল্পী আমিতো জ্যোতিপ্ৰসাদৰ গীত কেতিয়াও নাপাহৰোঁ যাউতি যোগী আমি কেতিয়াও নাপাহৰোঁ গছে গছে আমি কেতিয়াও নাপাহৰোঁ বিলতে হালিছে আমি কেতিয়াও নাপাহৰোঁ কিয় নাপাহৰোঁ সেইটোৱে কথা এটা যাউতি যোগীয়া গীত বনাবৰ কাৰণে অলপতো কষ্ট কৰিব লাগিব চুটকি মে নেহি হোতা হে সেইটোৱে কথা আচ্ছা আমি অনুষ্ঠানৰ শেষৰ ফালে আহি পাইছোহি শেষত এতিয়া আপোনাৰ পৰা বিহু গীত এটি শুনিব বিচাৰোঁ মই নিজৰে গীত এটি গাম হা মই নাহৰখনত গাইছিলোঁ তোমালোকে চাগে এতিয়াৰ নাহৰখন দেখি শুনিছা কিন্তু প্ৰথম নাহৰ ওলাইছিলে মোৰ আৰু জুবিনদাৰ যিখনত মানস ৰবিনে কৰিছিলে আৰু যিটো সময়ত জংকী ঢুকাইছিলে যন্ত্ৰপাত্ৰ লগতে ঢুকাইছিলে নহয় যন্ত্ৰপাত্ৰ এইখনত আছিলে এই এলবামটোৰ মানে হেৰিত আৰু মানে পৰিচালনাত সময়ত তো গতিকে সেইটো এটা মোৰ কাৰণে খুব মানে স্মৰণীয় আচলতে মনৰ দুগৰাকী খুব ভাল লগা মোৰ ভাল বান্ধৱী তাই জংকী তাই ঢুকাই থাকিলে তো জয়ন্ত মোৰ খুব ভাল বন্ধু আছিলে চ' সিহঁতৰ সেই এলবামটোৰ পিছত সিহঁতে ঢুকোৱাৰ পিছত এই এলবামটো ওলাইছিলে তাৰে এটি গীত মই 2টা গান আছিলে মই তাতে গাইছিলোঁ তাৰে এটা অকণমান গাই দিছোঁ পখিলা পৰিছে গালত তোৰ মলা ঘৰত বিয়াৰ কথা চলিছে হ'বলা পখিলা পৰিছে গালত তোৰ মলা ঘৰত বিয়াৰ কথা চলিছে হ'বলা কোনোবা আহিব দূৰণিৰে পৰা মৰমতে ক'ব দেখনীয়াৰ দৰা ভয় নকৰিবা যদিও কিদিনা চিন্তা নকৰিবা আছো মই সিদিনা পখিলা পৰিছে গালত তোৰ মলা ঘৰত বিয়াৰ কথা চলিছে হ'বলা একদম সৰুৰে পৰা আমি এইকেইটা গান শুনিছোঁ মানে আচলতে ফাগুনী মলয়াই বুলি মানে ভিতালী বাই গাইছিলে এইটো কাছৰ কণী পাৰে সেই এলবাম সেইখিনি হিট এলবাম সেইটো সৰুৰে পৰা এতিয়া ফাগুনী মলয়াটো অকণমান শুনিম নেকি ৰ'বা মনতে থাকে নে নাথাকে মোৰ গান মনত নাথাকে দৰ্শকে কৈ আছে ফাগুনী মলয়ায় হিয়া মনুৰুৱায় ফাগুনী মলয়ায় হিয়া মনুৰুৱায় অকণমান পাহৰিছোঁ কিবা চিঠি দিলে তোমালৈ উত্তৰ তুমি দিবানে মৰমৰে চেনাই লৈ না 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 সঁচা মৰম দিবানে ঐ মৰম তুমি দিবানে ফাগুনী মলয়ায় হিয়া মনুৰুৱায় কথাবোৰ অলপ পাহৰিছোঁ আৰু হয় হয় যিহেতু আমি শেষৰ পৰ্যায়ে পাইছোঁহি আপুনি আমাক ইমান ব্যস্ততাৰ মাজত সময় অকণমান দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ তোমালৈও আৰু একচুৱেলি কি হয় আজিকালি মই খুব কম আহোঁ আচলতে সময় নেপাওঁ আৰু অলপ মানে কি হয় কেতিয়াবা কাৰণে অকণমান সময়ৰ সোঁতত একচুৱেলি মই অলপ সময়ৰ সোঁতৰ ওলোটাকৈ যোৱা মানুহ আচলতে কেতিয়াবা কিছুমান কথা মানে পটকৈ কৈ দিওঁ তাৰপিছত ভাবোঁ ভুলে কৰিলোঁ নেকি সেইকাৰণে আজিকালি অলপমান আঁতৰি ফুৰোঁ সেইকাৰণে আচলতে কেতিয়াবা ভাল লাগে গীতৰ কথা সংগীতৰ লগত জড়িত কথাবোৰ ক'বলৈ পালে আচলতে ভালেই লাগে আৰু মই যিখিনি কাম কৰি আছোঁ সেইখিনি বিষয়ে মই ক'ব নিবিচাৰোঁ যে ৰাইজক মই জনাব নিবিচাৰোঁ কিন্তু মই ভাবোঁ যে এনেকৈ আমাৰ অকণমান মহিলাসকল হওক বা এনেকৈ জানিব লাগে কিছুমান কথা স্পেচিয়েলি আয়োগৰ কথা যিখিনি আমি কৰি আছোঁ বা এনেকুৱা
আৰু ভাল ভাল কাম এনেকৈ মোৰ লগত যদি আকৌ অসমৰ মহিলাসকল জড়িত হয় মই খুবেই ভাল পাম আচলতে স্পেচিয়েলি মহিলা আমাৰ মহিয়সী বঁটা এই বঁটাটোৰ লগতো এই অনুষ্ঠানটোৰ লগত যদি জড়িত হয় অসমৰ মহিলাসকল মই খুবেই ভাল পাম বাৰু যি কি নহওক যিহেতু আপুনি বহুত ব্যস্ত তাৰ বাবে আমাক অকণমান দেখা দিলে কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানটিৰ মাজৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছোঁ